হেল্ল' কি খবৰ চবৰে আশা কৰোঁ চবে ভালে আছে আৰু চবে ভালে থকাতে বিচাৰোঁ আমাৰো সেই একে সদায় নিচিনা ভাল বেয়া দুটাৰ মাজতে আছোঁ দে আৰু কিবাকৈ চলি ভগৱানৰ কৃপাত আৰু আজিৰ ভিডিঅ'টা ভইচ অফাতি আৰম্ভ কৰিলোঁ ৰাতিপুৱা চাহ পানী খাই উঠিয়ে ভাবিলোঁ প্ৰথমতে আজি একদম বাইকখন নোহোৱাব ষ্টাৰ্ট কৰি ল'ব লাগিব বহুত দিনে হ'ল বাইকখন ষ্টাৰ্ট নিদা প্ৰায় 1.5-2 মাহে হ'ব লাগিছে আজি ষ্টাৰ্ট দিম কালি ষ্টাৰ্ট দিম কৰোঁতে মানে থাকিয়ে গৈছে আৰু কামৰ ইফালে কি না ইফালে কৰাতে সিফালে কৰাতে একলাই কোনফালে মিলাম কোনফালে নিমিলাম পাহৰিও থকা হয় এইগিলা বস্তু আৰু কেতিয়াবা মনত পৰিলেও আলচি লাগিল পিছত কৰিম সেনেকৈ কৰি থৈ দিয়া হয় কিন্তু নহয় আজি কৰিবই লাগিব বুলি গাৰ যিমান শক্তি আছে বল আছে প্ৰয়োগ কৰি একদম কিক মাৰছোঁ নাই বাইকখনৰ ষ্টাৰ্ট কৰিব নোৱাৰিলোঁ এনেতো মাজে মাজে ময়ো ষ্টাৰ্ট কৰিব পাৰোঁ কিন্তু আজি নোৱাৰিলোঁ বহুত দিন বহি থকাৰ কাৰণে নেকি আৰু ইফালে মৌচমো নাই বহুত দিন হ'ল ঘৰত নহ'লে মৌচমে ষ্টাৰ্ট দি থয় তাকে দায়িত্বটা দি দিছিলোঁ কুলি আহি ষ্টাৰ্ট কৰে কিন্তু মৌচমো বহুত দিনে হ'ব লাগছে ঘৰত নাই তো বাইকখনটো ষ্টাৰ্ট কৰিব নোৱাৰিলোৱে আৰু ইঞ্জিন বস্তু ন মাজে মাজে ষ্টাৰ্ট দি থাকিলে ভাল হয় আৰু এটা বস্তু কি আমাৰ বাইকখনত একদম ইন্দুৰ সোমাই বাইকৰ কাগজ পাতিৰ পৰা তোৰ কাটি অৱস্থা কাহিল কৰি থৈ দিয়ে সেইকাৰণে মাজে মাজে ষ্টাৰ্ট দি থাকিব লগা হয় আৰু ইফালে আলু সিজাই দিছিলোঁ আলুখিনি চেক কৰি চালোঁ নাই সিজা সেইকাৰণে আৰু একবাৰ ঢাকি দি সিজিবা দি দিলোঁ আৰু ভাতো আছে বহুতখিনি যোৱাকালি ৰাতিৰে ভাত আছিল সেইকাৰণে ভাবিলোঁ আজি আৰু গৰম ভাত নাবনাওঁ কিমাননো আৰু সদায় ইমান ভাত নষ্ট কৰিম ইমান ভাত নষ্ট হয় বেয়া লাগে না সদায় সেনেকা ভাত নষ্ট কৰিবা এসাঁজ ভাতৰ কাৰণে ইমান কষ্ট কৰা হয় সেইখিনি যদি মূল্য বুজি নাপাওঁ কেনেকা হ'ব সেইকাৰণে ভাতখিনি আৰু পেলাই নিদি আজি গৰম ভাত নাবনাম দুপৰীয়া তাকে খাম ৰাতিৰে ভাত আৰু সিফালে মাছ এক পিচ যে দুখালোঁ সেইখিনিও কালিৰে আছিল ইছানৰ কাৰণে হ'ব এক পিচে আছে ধুনীয়া কৰি ভেদাইলতাটো চবে চিনিয়ে পায় ভেদাইলতা নৰসিংহ পাত বিলাহী আলু দি ধুনীয়া কৰি ৰাতি জোল বনাইছিলোঁ ইফালে আলুখিনি সিজে মানে আৰু এটা বেলেগ কাম ওলাই ল'লোঁ মই ইফালে হালধিখিনি যে দেখা পালি হালধিখিনিও ইমান দিনতে দুখাইছিলে মই কাটি শুকাই দিয়া এই বতৰ ভাল নোহোৱাতে ইফালে হালধিখিনিও শুকাব আছে ভালকৈ শুকুৱাই নাই ইফালে হালধি তামোল চব শুকাই মেলি ৰ'দত দি ইফালে দেখা পাইছা না আৰু এটা কাম ওলাই লৈছোঁ কোদালখন সিদিনাখন এই মই যে কৈছিলোঁ হালধি আৰু অলপ খুন্দিব বাকী আছে বুলি সিদিনাখন খুন্দিব যাওঁতে কোদালখন খুলি থাকিল তাকে এতিয়া ভাবিছোঁ হালি মেলি লওঁ আৰু এনেতো মৌচমৰ দিতাই এইগিলা কাম কৰে ঘৰত থাকিলে কিন্তু এতিয়া মৌচমৰ দিতাও নাই আৰু মৌচমটো নাজানেই এইগিলা কাম কৰবা কিন্তু ময়ো নাজানা নহয় সৰুৰ পৰা এইগিলা কাম কৰিয়ে ডাঙৰ হৈছোঁ আৰু নকৰিমনো কিয় না কৰিব নালাগবনো কিয় যিহেতু আমাৰ ঘৰত ল'ৰা নাছিল আমি সৰুতে দেউতাকো হাৰাইছোঁ গতিকে আমি ঘৰতো এনেকুৱা দাদা বা ভাইটি নাপালোঁ আমি ছোৱালীকেইজনীয়ে চব নিজে কৰিব লগা হৈছিল চব কামে সেইকাৰণে সৰু সুৰা কাম কিছুমান নাজানা নহয় আৰু আগতে শিকি থৈছোঁ কাৰণে আৰু হাতৰ বিদ্যা শিকিবও লাগে না সৰু ডাঙৰ নহয় একদিন হ'লেও কামত আহে এই যে আগতে কৰিছোঁ যে এইগিলা কাম এতিয়া চা মোৰ কিমান কামত আহিল ধুনীয়া কৰি নিজে এতিয়া এইগিলা কামো কৰিব পাৰোঁ বেলেগকনো আৰু কাক মাতি থাকিম আৰু কাইনো আহিব আৰু নাহা নহয় আহিব আৰু বেলেগকতো সময়তো থাকিব লাগিব না মোক যিখিনি সময়ত দৰকাৰ হয় সেইখিনি সময়ত আৰু হয়তো বেলেগ কামো থাকিব পাৰে সেইকাৰণে নিজে ধুনীয়া কৰি ইফালে কোদালখন হালি লৈছোঁ আৰু এতিয়া যিহেতু বাৰিষাৰ ছিজন শাক পাত ৰুবাও লাগিব লাহে লাহে দুই এটা আৰু আমি জানেতো আমাৰ নিচিনা মানুহখিনি আৰু কিমান শাক কিনি খাম এইফালৰ পৰা সিফালৰ পৰা চব তাই সেইকাৰণে দুই এটা যদি ঘৰত নিজে শাক পাত কিবা লগাই ল'ব পাৰোঁ নিজৰ কাৰণে ভাল অলপ হ'লেও ৰাহি হয় এইফালে দেখা পাইছে না একদম ধুনীয়া কৰি বাঁহৰ সৰু সৰু কাটি আগতে সাঁচি ল'লোঁ আৰু দাওখানো একেবাৰে ধাৰ নাই ধাৰ কৰবা ধাৰ পাথৰো নাই ঘৰত সেইকাৰণে একদম পাকাখানতে প্ৰথমতে ধুনীয়া কৰি একদম ঘঁহি অলপমান ধাৰ বনাই লৈছোঁ ধাৰ বনাই লৈ মেলি এতিয়া একদম দি আছোঁ আৰু কোবাই খাটিকেইটা ভৰাই আৰু কোদালখনো কি ডাঠ প্লাষ্টিক মেৰাই কেনেহে ইয়াত নালডাল ভৰাই দিয়া আছিল যে একদম কিয়ে নহয় সোমাবাই নোখোজে খাটিকেইটা ডাঙৰ হৈছে আৰু খাটিকেইটা দেখা পাইছা না এক চাইড মাত্ৰ সোমাল আৰু বাকী চাইডটা একদম সোমাবা নহ'লে জাগাই নাই একদম টাইট হ'ল ধুনীয়া কৰি একফালা কি কৰাতে সোমোৱাতে খাটিখিনি ধুনীয়া কৰি আৰু পলিথিন দি থোৱা আছিল যে আৰু এতিয়া পলিথিন মানে ডাঠ পলিথিন পাইপ ছিষ্টেমৰ এতিয়া মই সেনেকুৱাকৈ লগাবও নাজানো ভালকৈ সেইকাৰণে
বাঁহৰ খাটিয়ে যেনেকা যি হওক কৰি নিজৰ সুবিধা মতে ইয়াত ধুনীয়া কৰি একদম খাটিকেইটা দি কোবাই একদম সমান কৰি কাটি ল'লোঁ। কিবাকৈ কাম চলিলে হ'ল আৰু ইমান আৰু কি নাই। পিছত এইখিনি ধুনীয়া কৰি কোদালখন ফালি মিলি সিফালে ইয়াৰ ৰ'দো প্ৰায় আধা গেলে কোৱা নিচিনা। যোৱাকালি আমাৰ ইয়াতে ইমান পানী পৰিল দুপৰীয়াৰ পৰা, বতৰ বহুত দিন এনেকুৱা বেয়া আছিল, পানী নাছিল এনে মানে এই ৰ'দ ওলাই এই আৰু লগে লগে কি হয় সেনেকুৱা হৈ আছিল। তো যোৱাকালি দুপৰীয়া ইমানেই পানী পৰিল আমাৰ ইয়াতে, পাথৰো পৰিছে দুই এটা মাজে মাজে। তাকে ইয়াক খৰিখিনি ঢাকি থৈ দিছিলোঁ। আৰু এইখিনি খৰিখিনি যে মই দেখাইছিলোঁ না বাগানৰ পৰা অনা বুলি কৈছিলোঁ, তাৰপিছতো কেইদিনমান আৰু গিলোঁ দেই, অলপ কম দেখা পাইছিলোঁ আগত দেখুৱাতে। এতিয়া আৰু চব পূৰা একদম বাৰিন্দাখন ভৰ্তি হৈ আছে। তাকে তিৰপালখন গুচাই দিলি অলপমান, তথাপি যিখিনি সময় ৰ'দ লাগে সেইখিনি সময়ত তথাপি বাৰিন্দাখনতে সেনেকৈ শুকাব খৰিখিনিৰ কাৰণে তিৰপালখনো ইফালে গুচাই মেলি ধুনীয়া কৰি ভাজ কৰি ছাইডত থৈ দিলোঁ। আৰু এইগিলাই হৈছে মোৰ জীৱন, এইগিলাই মোৰ কাম, দিনৰ দিনটা এইগিলা কৰাতে দিনটা যায়। আৰু ইফালে তিৰপালখন ধুনীয়া কৰি ঢাকি মেলি থৈ আহিলোঁ। আৰু একবাৰ ইফালে পাকঘৰত একদম আজি দাউৰা দাউৰি কৰি ভাত আঞ্জা বনাই আছোঁ। ইফালে চয়াবিন কেইটামান কি কৰি থলোঁ, ভিজাই থলোঁ, আলু চয়াবিন দি বনাম ধুনীয়া কৰি। ইফালে আলুখিনিও বইল হ'ল, সেইখিনিও ওলাই মেলি এতিয়া বাকলি গুচাই আছোঁ। আৰু দাউৰা দাউৰি কৰি কিয় বনাই আছোঁ আজি ভাত আঞ্জা একদম সোনকালে। এতিয়া কিজানি 9টা 9:30মানহে বাজিছে দেই ৰাতিপুৱাৰ। তাতে মই আজি দুপৰীয়াৰ ভাত আঞ্জা একদম দাউৰা দাউৰি কৰি ৰান্ধি আছোঁ। ভিডিঅ'টা একদম শেষলৈকে চাই থাকিলে গমে পাবি মই কিয় ইমান সোনকালে জল্দি কামখিনি কৰি আছোঁ আজি। ইফালে জিৰা, আদা, নহৰু, জ্বালা অলপমান লৈ, জানেতো মোৰ পাতখান কি হৈছে টুকুৰা হৈ আছে, 2-3 টুকুৰা দুখাইছোঁৱে ভিডিঅ'ত গমে পোৱা। সেইকাৰণে এই গিলাচতে সেইখিনি দি কিনে ধুনীয়া কৰি বুটি ল'লোঁ, পেষ্টখিনি বনাই ল'লোঁ। তাৰপিছত ইফালে চয়াবিনখিনিও পানীৰ পৰা উঠাই একদম পানীখিনি চিপি পেলাই ধুনীয়া কৰি হালধি নিমখ আন্দাজমতে সানি ল'লোঁ। তাৰপিছত ইয়াত কেৰাহী গৰম কৰি, কেৰাহীত অলপমান তেল বেছি কৰিয়ে দিব লাগে এই চয়াবিন ভাজিলে। এনেকুৱা কৰি চব চয়াবিনখিনি তেলখিনি শুহি লয় যে ভিজোৱা থাকে, এইখিনি একদম ধুনীয়া ৰঙা কৰি ভাল কৰি ভাজি ল'লোঁ। ভাজি মেলি এতিয়া এয়া চয়াবিনখিনি এটা বাটিত ধুনীয়া কৰি ওলাই লৈছোঁ গোটাইখিনি। আৰু বহুতে জানেই বনাম, বহুতে মানে চবেই জানেই বনাবা, মইনো আৰু কি দেখাম। তথাপি মোৰ নিচিনা সাধাৰণ ঘৰত যদি কাইবা হয়তো নাজানিবও পাৰে ন এনেকুৱা কৰি খাবা, সেইকাৰণে আৰু বেছিভাগে জানেই দিচোন, মই ইমান ওস্তাদ দি মাৰিবও নালাগে। কিন্তু তথাপি আৰু মোৰ নিচিনা কিছুমান সাধাৰণ ঘৰত যি আছে সেইখিনিৰে মিলাই মিলি খোৱা নিচিনা মানুহ হ'লে এনেকুৱা কৰি খাব পাৰিব, সেইকাৰণে দেখাই দিলোঁ। এইফালে চয়াবিনখিনি তুলি লৈ সেই কেৰাহীখনতে আৰু অলপমান তেল দি তাতে পিঁয়াজ অলপমান ভাজি আদা নহৰু পেষ্টখিনি দি ধুনীয়া কৰি আলুখিনিও দি একবাৰ লৰাই আন্দাজমতে নিমখ হালধি দিলোঁ। এতিয়া এইখিনি অলপ সময়ৰ কাৰণে ভাজি ল'ম, যাতে চব মছলা মছলিখিনি মিক্স হয় আলুৰ লগত। অলপ সময় ভজাৰ পিছত এতিয়া ইয়াতে দি দিছোঁ আন্দাজমতে পানীখিনি উঠলাৰ পিছত দি দিম ইয়াতে এই যে মই ভাজি ৰাখিছিলোঁ চয়াবিনখিনি দিয়াৰ পিছতো অলপ সময় উঠলিব দিম। তাৰপিছত হৈয়ে যাব মোৰ চয়াবিনৰ তৰকাৰী। আৰু খাই কিন্তু ভালে লাগে এনেকুৱা কৰি। আৰু যিসকলে নাই খোৱা খাই চাব পাৰিবি, আৰু খাইতো চাইছেই চবেই, খায়ে চবেই, মইনো আৰু কি নতুন কৰি ৰেচিপি শিকাম, মোৰ সেনেকুৱা নিচিনা শিকাব লগা ইমান কিয় নাই, কিন্তু মই যেনেকা যি বনাং তাকেই দেখাম। এয়া ইফালে মোৰ ধুনীয়া কৰি এইখিনি ৰেডি হৈ গ'ল খাবা এতিয়া।